নমস্কাৰ সকলোলৈ। আমি নতুন লেপটপকেইটাত আমি যেতিয়া কিবা এটা লিখিব খুজিছোঁ ইয়াতে লিখা যোৱা নাই, হয়নে? সকলোৰে এনেকুৱা এটা প্ৰব্লেম দেখাই দি আছে, একো লিখা নাযায়। গতিকে এইটো লিখা যোৱাৰ কাৰণে আমি এটা উপায় কৰিব লাগিব। ইয়াতে আমি কাৰ্চাৰডাল লৈ গ'লোঁ, ঠিক আছে? এইটো মিনিমাইজ কৰি থৈ দিলোঁ, হ'ল। এতিয়া আমি যাম, ইয়াতে আছে ডিছ পি চি বুলি, ঠিক আছে? তো আপোনালোকে এই ডিছ পি চিত খুলি দিব। ডিছ পি চিত খোলাৰ লগে লগে উইণ্ড'জ SSD চি ড্ৰাইভ খুলিলে। তাৰপিছত আপোনালোক গ'ল ইয়াতে প্ৰগ্ৰেম ফাইল বুলি পাব 2 নম্বৰতে, প্ৰগ্ৰেম ফাইল খুলিলে। ইয়াতে আহিল মাইক্ৰ'ছফ্ট অফিচ বুলি পাব, মাইক্ৰ'ছফ্ট অফিচ এইটো খুলিলে। ইয়াৰ পিছত আকৌ আপোনালোকে কি পালে, এইটো অফিচ 16 বুলি পাব, অফিচ 16 1 নম্বৰতে আছে। আমি ইয়াৰ পিছত এইটো খুলিলোঁ, হ'ল। তাৰপিছত 1 2 3 নম্বৰত আছে OSPPREARM, এইটো এটা অপশ্যন আপোনালোকে দেখা পাব। এইটোত আপোনালোকে এই মাউচেৰে ইয়াৰে ৰাইট ক্লিক কৰিব, ইয়াতে ধৰি পেলাই ৰাইট ক্লিক, ঠিক আছে? এইটো ৰাইট ক্লিক কৰিলোঁ, কৰাৰ লগে লগে ইয়াতে কেইটামান অপশ্যন দেখাই দিলে। ইয়াতে পিছত আপোনালোকে দেখিব ৰান এজ এডমিনিষ্ট্ৰেটৰ, এইটো অপশ্যন, ঠিক আছে? এইটোত আপোনালোকে অ'কে কৰি দিলে। তাৰপিছত ইয়াতে য়েছ কৰি দিলে, ঠিক আছে? ইয়াৰ পিছত আপোনালোকে ৱৰ্ড ডকুমেণ্টত গৈ পেলাই আপোনালোকে কি কৰিব, এইটো যিখন ৱৰ্ডৰ পেজখন আছিল সেইখন সম্পূৰ্ণ কাটি দিব, ঠিক আছে? কাটি দিলে। ইয়াৰ পিছত আকৌ আমি কি কৰিম, আকৌ নতুনকৈ অফিচত এইটো অফিচটো খুলিম, গৈ পেলাই ৱৰ্ড ডকুমেণ্ট খুলিব চাম। তাৰপিছত আমি ব্লেংক ডকুমেণ্ট এখন ল'লোঁ। এতিয়া যদি আপোনালোকে লিখিব খোজে ইয়াতে লিখা গ'ল, ঠিক আছে? ঠিক তেনেকৈ আপোনালোকে এইখন লিখি পেলাই ছেভ কৰিব পাৰে বা ছেভ নকৰিবও পাৰে। নেক্সট আপোনালোকে এক্সেল খুলিলে, এক্সেলটো যদি কিবা লিখিব খোজে এনেকৈ লিখা যোৱা হৈ গ'ল, অফিচটো আপোনালোকৰ এক্টিভেট হৈ গ'ল। ধন্যবাদ।